নমস্কাৰ। আজি আপোনালোকৰ কাৰণে কেইটামান জবৰ ভেকেঞ্চি লৈ আহিছোঁ। গতিকে বহুতকেইটা ভেকেঞ্চি ওলাইছে। গতিকে ক'ত ওলাইছে চাওঁ আহকচোন, আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি লাগিব গোটেইখিনি আমি ডিছকাছ কৰিম। গতিকে এইটো যিটো পষ্ট ওলাইছে সেইটো ওলাইছে ICMR RM RCNE। এইখন হৈছে এখন ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ হয় আমাৰ নৰ্থ ইষ্ট ৰিজনত। গতিকে এই যিখন ৰিচাৰ্চ চেণ্টাৰ হয় তাত ইয়াৰ গোটেইখিনি কি ওলাইছে পষ্ট ওলাইছে। গতিকে ইয়াৰ যিটো এপ্লাই প্ৰচেছটো হৈছে এইটো 25 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু ইয়াৰ যিটো লাষ্ট ডেট আছে সেইটো কি হ'ব আগষ্টৰ 14 তাৰিখলৈকে হৈ থাকিব। প্লাছ আকৌ যিটো ডাউনলোড আপোনালোকৰ যিটো এডমিট কাৰ্ড ওলাব সেইটো যিটো কি কয় এইটো ছেপ্টেম্বৰৰ 8 তাৰিখৰ ভিতৰত আপোনালোকে পাব বুলি ইয়াত কি লিখা আছে দিয়া আছে। গতিকে এইখিনি আছিলে যিটো এপ্লাই কৰা ডেট। গোটেই ডেটখিনি ভালকৈ আপোনালোকে চাই ল'ব। প্লাছ যিখিনি পষ্ট ওলাইছে সেইখিনি ওলাইছে নম্বৰ যিটো পষ্ট ওলাইছে সেইটো লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে ওলাইছে। তো ইয়াত যিটো এজ লিমিট হ'ব এইটো 27 বছৰতকৈ বেছি হ'ব নালাগিব কৈছে। প্লাছ 18 to 27 ইয়াৰ্ছৰ হ'ব লাগিব। প্লাছ আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ হ'ব লাগিব। প্লাছ টাইপিং স্পীড 35 ৱৰ্ড পাৰ মিনিট থাকিব লাগিব কৈছে, ইংলিছ নতুবা হিন্দীত। গতিকে তেতিয়াহ'লে আপোনালোকে কি যদি এইটো আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে কি এইটো পষ্টৰ কাৰণে এপ্লাই কৰি দিব। নেক্সট যিটো পষ্ট ওলাইছে সেইটো হৈছে আপাৰ ডিভিজন ক্লাৰ্ক। ইয়াৰো এটা ভেকেঞ্চি ওলাইছে। ইয়াত কি কৈছে ডিগ্ৰী বিচৰা হৈছে, গ্ৰেজুৱেশ্যন থাকিব লাগিব, প্লাছ একেদৰে 35 আপোনালোকৰ ৱৰ্ডৰ টাইপিং স্পীড থাকিব লাগিব পাৰ মিনিট, ইংলিছ নতুবা হিন্দীত। ছেকেণ্ড যিটো পষ্ট ওলাইছে সেইটো হৈছে টেকনিচিয়ানৰ ওলাইছে। এইটো যিটো ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এইটো 12 কৰা হ'ব লাগিব, ছায়েন্সত হ'ব লাগিব, মিনিমাম আপোনালোকৰ 55 মাৰ্কছ থাকিব লাগিব কৈছে। প্লাছ 1 year ডিপ্ল'মা থাকিব লাগিব কি কৈছে লেবৰেটৰী টেকন'লজিত গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যনৰ পৰা। গতিকে আপোনালোকৰ আছে যদি আপোনালোকে এইটো পষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। নেক্সট যিটো পষ্ট ওলাইছে সেইটো ওলাইছে লেব এটেণ্ডেণ্টৰ। এইটো আপোনালোকৰ কি বিচাৰি আছে 10 বিচৰা হৈছে। ভেকেঞ্চি 3টা ওলাইছে। 10 পাছ বিচৰা হৈছে যিকোনো এখন ৰিকগনাইজড ইনষ্টিটিউশ্যনৰ পৰা। গতিকে আপোনালোকৰ 10 পাছ আছে যদি 50% মাৰ্কছ থাকিলে মানে আপোনালোকে এইটো পষ্টৰ কাৰণে কি কৰিব এপ্লাই কৰি দিব পাৰিব। এইটো এপ্লাই যিটো প্ৰচেছ আছে সেইটো কি কৈছে যিটো এই ICMRৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে কি কৰিব পাৰিব এপ্লাই কৰি দিব পাৰিব। মই তলত এপ্লিকেশ্যন লিংকটো দি দিম বাৰু। আৰু ইয়াৰ যিটো ফিজ বিচৰা হৈছে এইটো আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 2000 rupees, আৰু SC আৰু ওমেনসকলৰ কাৰণে মহিলাসকলৰ কাৰণে 1600 টকা বিচৰা হৈছে। নেক্সট যিটো আছে আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট থাকিব লাগিব। প্লাছ আপোনালোকৰ ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ আছে সেইটো আপোনালোকৰ 2টা ষ্টেজত হ'ব। ফাৰ্ষ্ট আপোনাৰ কম্পিউটাৰ বেছড MCQ হ'ব, ছেকেণ্ড আপোনালোকৰ স্কিল টেষ্ট হ'ব আপাৰ ডিভিজন আৰু লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে। তো ইয়াত যিটো এক্সাম হ'ব তাৰ ইয়াৰ চিলেবাছটো দি দিয়া হৈছে। ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিং, কম্পিউটাৰ আৰু কোৱান্টিটেটিভ এপ্টিটিউড। তো মেথছ আছে লাষ্টত, আৰু প্ৰত্যেকৰ কিমান মাৰ্কছ আৰু কিমান কুৱেশ্যন আছে তাত চব দিয়া আছে। আপোনালোকে ইয়াত কি কৰিব চাই ল'ব। তো আপোনালোকৰ টেষ্টটো ইংলিছ বা হিন্দী 2টা লেংগুৱেজতে হ'ব। গতিকে আৰু টাইপিং টেষ্টটোৰ কথাটো আগতে মই ক'লোৱেই। গতিকে আপোনালোকৰ যদি কোৱালিফাই হৈ যায় তেতিয়াহ'লে আপোনালোকৰ কি কৰিব টেষ্টৰ কাৰণে কম্পিউটাৰ টেষ্টৰ কাৰণে আপোনালোকক মানে যিটো টাইপিং টেষ্ট হ'ব তাৰ কাৰণে আপোনালোকক মতা হ'ব। গতিকে যিকেইটা লোৱাৰ ডিভিজন আৰু আপাৰ ডিভিজন ক্লাৰ্ক আছে সেইকেইটাৰ কাৰণেহে এইটো এপ্লিকেবল হ'ব। গতিকে আপোনালোকৰ যদি হয় আপোনালোকে পাৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি দিব। আৰু এইটো হৈছে একেখিনি
এইটো টেকনিচিয়ান 1 আৰু লেব এটেণ্ডেণ্টৰ কাৰণে। একেখিনি ইংলিছ লেংগুৱেজ জেনেৰেল নলেজ প্লাছ ছাবজেক্ট নলেজো বিচৰা হৈছে, যিটো আপোনালোকৰ টেষ্ট হ'ব MCQ। তাত আপোনালোকৰ এইখিনি চিলেবাছ দিয়া আছে আৰু যিবোৰ সেইখিনি গোটেইখিনি চিলেবাছ দিয়া আছে। এটা আপাৰ ডিভিজন ক্লাৰ্ক আৰু লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে ইংলিছৰ, জেনেৰেল নলেজৰ, জেনেৰেল ইণ্টেলিজেঞ্চ আৰু কম্পিউটাৰ এপ্টিটিউডৰ আৰু মেথছৰ দিয়া আছে। তেনেদৰে টেকনিচিয়ান 1 আৰু লেব এটেণ্ডেণ্টৰ কাৰণেও গোটেইখিনি চিলেবাছ দিয়া আছে। আপোনালোকে চাই ল'ব পাৰিব কি কি চিলেবাছ আছে। প্লাছ যিটো চেণ্টাৰ হ'ব কৈছে এইটো ডিব্ৰুগড় নহ'ব বা গুৱাহাটীত হ'ব। আৰু এপ্লিকেণ্ট যিসকলে এপ্লাই কৰিব সেইসকল কি হ'ব লাগিব, ইণ্ডিয়ান হ'ব লাগিব। গতিকে আপোনালোকৰ ইয়াত কোনো এক্সপিৰিয়েঞ্চ বিচৰা হোৱা নাই। গতিকে আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি ফুলফিল হয়, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইয়াৰ কাৰণে এপ্লাই কৰি দিব। বাকী আৰু কণ্ডিশ্যনছবোৰ আছে ইমানটোৰ কাৰণে। বাকী যিখিনি মেইন কথা সেইখিনি মই কৈ দিলোঁ। যদি আপোনালোকৰ মই এপ্লিকেশ্যন লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আৰু আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি ফুলফিল হয়, আপোনালোকে গোটেইকেইটা পষ্টৰ কাৰণে কি কৰিব, এপ্লাই কৰি দিব।